নমস্কাৰ, গুড মৰ্নিং। আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বাৰীৰ পৰা মই ৰাতিপুৱাই এইকেইটা তিয়ঁহ ছিঙি আনিছোঁ। আৰু কানুৰ কাৰণে এয়া চাউল আৰু দালি তিয়াই থৈছোঁ। বাকী আমাৰ কাৰণেও দালি তিয়াই থৈছোঁ। এইফালে আলু বইল কৰি থৈছোঁ ৰাতিপুৱাই। কিয় ইমান ৰাতিপুৱাই কামবিলাক কৰি আছোঁ কৈ আছোঁ বাৰু। এতিয়া 7 বজাই নাই, আমি বহুত সোনকালে উঠিলোঁ আজি, মানে 4:30 বাজি যোৱাৰ পিছতে উঠিছোঁ। ডাইটি শুইয়ে আছে, জগাম আৰু অলপ পিছত লাহেকৈ। আৰু এই চকীখন আগতে হয়তো দেখিছিলে, মই 2 কপি ফটো লগাইছিলোঁ। সৰু থাকোঁতে কানুৰ জেঠাইকে দিছিলে তাক জলপান খুৱাবৰ কাৰণে। আৰু টেবুলখনৰ নিচিনাকৈ এখন আছে বাৰু, সেইখন ইয়াত লগাই দিয়া নাই। কিন্তু এতিয়া মানে সেইখন আকৌ ধুই মেলি চাফা কৰি দিলত কানুক আকৌ খেলিবলৈ লাগে এনেকৈয়ে। দিয়া আচলতে মা আজি ঘৰলৈ যাব, ৰাতিপুৱাই যাব 8টা বাজি যোৱাৰ পিছতে। সেইকাৰণে সোনকালে উঠি কামবিলাক কৰিব লগা হৈছে। আমি এতিয়া ভাত পানী খাই বৈও ওলালোঁ, কানুকো দুটামান খোৱালোঁ। মা আৰু কানু ওলাই মেলি ৰেডি। ময়ো এতিয়া হ'বই আৰু ডাইটি থাকিব। মই আৰু কানু মৰাণলৈকেহে যাম, বাকী ঘৰৰ পৰা মা আহিব, তেওঁকো লৈ আহিব লাগিব মৰাণৰ পৰাই। আজি ডিউটি ছুটি আছে, যদিও সোমবাৰ, মই যোৱাটো সপ্তাহ ছুটি নকৰিলোঁ। সেইকাৰণে আজিৰ দিনটোলৈ ৰাখি থ'লোঁ। গতিকে আজি ছুটি লৈছোঁ, কাৰণ মাও যাবগৈ আৰু এগৰাকী মানুহ আহিব। মৰাণৰ পৰা আহিবলৈ অকণমান দূৰ হয়, সেইকাৰণে লৈ আহিম বুলি ক'লোঁ। বা স্কুল যাব দেই। বাই বাই। অ' ফটো মাৰিব লাগে। মা ঘৰত যাম। আমি আহিবলৈ ওলাওঁতে ইহঁতকেইটাক কানুৱে দেখিলে, বায়েকহঁতক, দাদাকক। আৰু সৰু ছোৱালীৰ ল'ৰাৰ সৰু মন, গতিকে সিহঁতক ফটো তুলি দিলোঁ। আৰু কানুৱে সিহঁতৰ হাতত ধৰি আহি আছে এইখিনিলৈকে, আৰু সিহঁতে স্কুল গ'ল। বাকী আমি আহি মৰাণ পালোহি আৰু বাছৰ ওচৰ পালোহি। মা যাবলৈ হ'ল আৰু এগৰাকী মাও আহি পালেহি বাৰু। কানু এতিয়া মোৰ কোলালৈ নাহে, মুঠতে মাৰ লগত যাব লাগে গাড়ী দেখি। ব'লা মায়ে ঘৰৰ পৰা ধেৰ কিবাকিবি লৈ আহিছে, লগতে গাখীৰ লৈ আহিছে। কৈছোঁ গাখীৰ আছে, কিয় আনিব লাগে বুলি। আৰু ঘৰৰ পৰা নবৌৱে পিঠা পুৰি দি পঠিয়াইছিলে, তেল পিঠা। তাকে বোলো চাহকাপ বনাই খাই লওঁ ভাতকেইটা হোৱালৈকে। পিঠাই চাহ খাবলৈ লৈছোঁ বহুত দিনৰ মূৰত। আকৌ মই ভাতকেইটা পাতি দিছোঁ আৰু দালি বনাই থৈ গৈছিলোঁ। এতিয়া তাকে অকণমান তেল মাৰি দিম। কানু হ'লে মানে আহি থাকোঁতে গাড়ীত শুই গ'ল, সেইকাৰণে মই আহিয়েই কাপোৰ সলাবলৈ নহ'ল, তেনেকৈ তাক শুৱাই দিলোঁ। বাকী উঠাৰ পিছত গা পা ধুৱাই ভাত খুৱাই দিব লাগিব। আৰু আলু বইল কৰি থৈ গৈছিলোঁ যে, তাকে এনেকৈয়ে খালীকৈ ফ্ৰাই কৰি দিছোঁ। গতিকে ভাতসাজ এনেকৈয়ে খাব লাগিব। দালিত সেয়া তেল মাৰি দিলোঁ, ভাত হৈ গ'ল, কাৰণ টাইমো হৈছে অলৰেডি 12:30 বাজিলেই। দিয়া কেনেকুৱা লাগিছে, চাওঁ। মা ঘড়ী পিন্ধে, মা ঘড়ী পিন্ধে। চাওঁ দেখাই দিয়া হাতখন এনেকৈ কৈ দিয়া, এনেকৈ কৈ দিয়া, এনেকৈ কৰা, ওপৰলৈ তোলা, দেখাই দিয়া। মই খুলি দিম, দেখাই দিয়া। এইয়া খুলি দিব লাগে, দিয়া। কানু শুই উঠিছে এইমাত্ৰ, তাৰ ভাগৰ লাগিলে আচলতে গাড়ীত অহা যোৱা কৰা। আৰু শুলে প্ৰায় 3 ঘণ্টামান সময় হৈছে।
এতিয়া গাটো ধুৱাই লওঁগৈ ধুৱাই ভাত কেইটামান খুৱাব লাগিব হয়নে যা কৰিবা ব'লা জান ব'লা অঁ হামো আহিছে হাম হেল্ল' হেল্ল' oh oh মাইনি ভিডিঅ'বিলাক চুটিকৈ দিবলগীয়া হয় কাৰণ আপলোড দিবলৈকে মানে পূৰা এক ৰাতি লগা নিচিনা ইয়াত নেটৱৰ্কৰ প্ৰব্লেমটো বহুত বেছি একদম এডাল বা দুডাল নেটৱৰ্কতে কাম কৰি থাকিব লাগে সেইকাৰণে 6-7 মিনিটৰ ভিডিঅ' এটা আপলোড দিবলৈকে মানে সন্ধিয়া যদি দিওঁ গোটেই ৰাতিটো লাগি যায় মানে ৰাতিপুৱা সময়ত 3-4 এনেকুৱা বজাতহে আপলোড হয়গৈ আৰু ফোন পূৰা গৰম হৈ যায় সেইকাৰণে চুটিকৈ বনাবলগীয়া হয় দীঘল ভিডিঅ' দিবলৈ হ'লেতো 1-1.5 দিনমান লাগি যায় বহুত দিগদাৰ হয় সেইকাৰণে ভিডিঅ'বিলাক চুটি হয় বেয়া নাপাব নেটৱৰ্কৰ প্ৰব্লেম ভাল হ'লেহে চাগে দীঘলকৈ ভিডিঅ' দিব পাৰি এতিয়া চুটিকেই দিব লাগিব আৰু তেনেকেই চাই যাব ব'লা ব'লা যাওঁ কাণক গাটো ধুৱাই লওঁগৈ কাপোৰকেইটাও ধুবলৈ আছে কাপোৰ ধুই লওঁ তাৰপিছত তাক ভাত কেইটামান খুৱাই লওঁ মাও খালে দাইটিও খালে মানে আমি খালোঁহি শুই থাকোঁতে জান মা অকণমান ৰেষ্ট লৈছে দাইটিও কাম কৰি আছে নেকি মা মানে ৰখিয়ে আজি আমনি লাগিলে 1 ঘণ্টামান তেওঁ পূৰা ৰখিছে আমালৈ গৈ পোৱা আমাৰ দেৰি হ'ল তেওঁ ইমান দূৰৰ পৰা সোনকালে পালেহি আমাৰ এইটো ৰাস্তাত গাড়ীৰ কাৰণে অকণমান দিগদাৰ হয় কেতিয়াবা পায় গাড়ী কিন্তু কেতিয়াবা মানে পাবলৈ বহুত দিগদাৰ হয় সেইকাৰণে আজি ইয়াত গাড়ীলৈ ৰখি থাকোঁতে দেৰি হ'ল আৰু তেওঁ ইমান দূৰৰ পৰা আহিছে যিহেতু হাতত বেগ 1-2টাটো আহিবই নিজৰ বস্তুকেইটা আনিবলৈকে লাগিব আৰু ভাগৰো লাগিছে আহি সেইকাৰণে গা পা ধুই মই লৰালৰিকৈ ভাতকেইটা বনালোঁ ভাতকেইটা মানে যাওঁতে বাৰু ভাত বনোৱা নাছিলোঁ গৰমে আহি বনাম বুলি দাইলকণ পাতি থৈ গৈছিলোঁ মানে হৈ আছিলে আৰু দালিতে তেনেকৈ আলু দি দিলোঁ আলু ফ্ৰাই কৰিলোঁ গোটেইকেইটাই তেনেকৈ খালোঁ দিনৰ সাঁজ আৰু কাণলৈ ৰাতিপুৱাই বনাই থৈ গৈছোঁ তাক অকণমান গৰম কৰি খুৱাব লাগিব এতিয়া বাকী ভিডিঅ'টো সামৰণি মাৰিছোঁ কেনেকুৱা পালে জনাব সেয়াই চুটিকৈ ভিডিঅ'বিলাক দি থাকিবলগীয়া হৈছে বেয়া নাপাব তেনেকৈ চাই যাব কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু ভুলটো আঙুলিয়াই শুদ্ধ পথত আগুৱাই নিব বুলি আশা ৰাখিলোঁ গতিকে জান গৈছোঁ সকলো ভালে থাকক কুশলে থাকক হাঁহি থাকক ক'ত যোৱা ঘৰ এইটোহে হয় নামা হ'ব নানামা সেইডোখৰ পৰা লৈ আহিবা যোৱা দেই সেইডোখৰ লৈ আহিবা যোৱা বাই বাই মাতিছে হাতখনে কানুৰ ইয়াতে খেলাৰ লগ বাঢ়িছে তাতকৈ ডাঙৰে হওক সৰুৱে হওক বা লগৰে হওক দিনটোত কাৰোবাক নহয় কাৰোবাক সি পায় আৰু পটককৈ লগ লৈছে বাৰু ডাঙৰ হৈছে যে আজিকালি খেলাৰ লগেই বিচাৰি ফুৰে আৰু দেখিছেনে মই মানে বহুত জোৰ কৰিহে তাক চাইকেলৰ পৰা নমাই আনিছোঁ মুঠতে কোনোপধ্যে সি চাইকেলৰ পৰা নামি নাহে চবেই হাঁহিছে তাক দেখি আৰু ইমান জোৰছে চাইকেলখনত ধৰি লৈছে পিছত আহিলেগৈ বাৰু মৰাণৰ পৰাই লৈ আহিছিলোঁ এই বেগটো যথেষ্ট ডাঙৰেই আছে বাৰু আৰু সুবিধাজনক মাত্ৰ লৈছে 100 টকা আৰু এই টিকলিটোত আৰু এই ডাঙৰ বেগটো মাৰ কাৰণে লৈ দিছোঁ দুইটাতে 200 টকা মুঠতে 3টা বেগত 300 লৈছে বাকী গধূলি কাণক খুৱাবলৈ লৈছোঁ ভাত এয়া বুট অহাকালিৰ কাৰণে তিয়াই ৰাখিছোঁ মই
আৰু আমাৰো ৰেডি হৈ গ'ল। এইপিনে দাইল বনাই দিলোঁ আৰু ঘৰৰে দাংবডি আলু এনেকৈ ভাজি থৈছোঁ। আৰু মায়ে ঘৰৰ পৰা লৈ আহিছিলে হাঁহৰ ডিম 4টামান লৈ আহিছিলে। মায়েতো নাখায় বাৰু, দাইটিয়ে মই খাম পিঁয়াজ দি তেনেকৈ ভাজি থৈছোঁ। আমাৰ দুটাৰ কাৰণে হ'ব আৰু ধুনীয়াকৈ। মামা খাই ল'ব লাগে। কাণক খুৱাই মেলি আমিও ভাত পানী খালোঁ। ভিডিঅ'টি এতিয়াহে মই সামৰণি মাৰিবলৈ লৈছোঁ। কেনেকুৱা পালে জনাব আৰু আগলৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিব, মৰম দিব। সকলো ভালে থাকক, কুশলে থাকক, হাঁহি থাকক। আৰু অকণমানি ল'ৰা ছোৱালীকেইটাৰ লগত কাণক একপি ফটো তুলি দিলোঁ। কেনেকুৱা লাগিছে জনাব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।